সন্মানীয় মাৰ্গেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ফ্ৰেণ্ডছ ক্লাব। পোনপ্ৰথমে আমি এই ফ্ৰেণ্ডছ ক্লাবে সমগ্ৰ অসমবাসীকে ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো টাউন হাইস্কুলৰ সন্মুখৰ ইক' পাৰ্কৰ সন্মুখত আমি ভোগালী মেলাৰ আয়োজন কৰিছোঁ আৰু এই ভোগালী মেলাটো ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে উদ্বোধন সন্মানীয় মহান ব্যক্তিসকলে কৰিলে। আমি আশা ৰাখিছোঁ মাৰ্গেৰিটা সমষ্টিৰ বাকী ৰাইজে ইয়াত আহি এই বিপণীসমূহত থলুৱা খাদ্য বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লোকে দিছে। বিপণীসমূহত এই খাদ্যসমূহ ক্ৰয় কৰি এই আত্মসহায়ক গোটসমূহক আত্মনিৰ্ভৰশীল হ'বৰ বাবে সমূহ ৰাইজক ইয়াত আহি ক্ৰয় কৰিবলৈ আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে সমূহ ৰাইজ আহি ইয়াত বিহুৰ বাবে যি পিঠা পনা দৈ চিৰা আদি কৰি সকলো আছে তাক যাতে ক্ৰয় কৰে। আৰু এই বিপণীসমূহৰ মাজত আমি প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছোঁ। আমি হয়তো শেষৰ দিনাখন সেই প্ৰতিযোগিতাৰ আমি পুৰস্কাৰসমূহ দিম। এইখিনিকে কৈছোঁ। অৱশেষত সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই মাঘ বিহুৰ পূৰ্বেই আমি সকলো ইয়াত সমবেত হৈছোঁ। মই সাংবাদিক বন্ধুসকলকো ভোগালী বিহুৰ শুভকামনা জনাইছোঁ আৰু আমি সকলো ইয়াত সমবেত হৈছোঁ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰা ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠানত। আচলতে ভোগালী বিহু সকলো ক্ষেত্ৰতে ভোগৰ এটা উৎসৱ, গতিকে ইয়াত মানুহৰ মন শৰীৰ সকলো পৰিপূৰ্ণ হৈ থাকিব লাগে। গতিকে আজি এই অনুষ্ঠানটোত আমি ভাল লাগিলে সকলো বিভিন্ন স্তৰৰ বিভিন্ন মাৰ্গেৰিটা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আত্মসহায়ক গোটসমূহে ইয়াত আহি সমবেত হৈছেহি। তেওঁলোকৰ উৎপাদিত বস্তুবিলাক কাপোৰৰ পৰা বস্ত্ৰৰ পৰা পিঠা পনালৈকে চিৰা লাৰুলৈকে সকলো ইয়াত বিক্ৰী উপলক্ষে আনিছে। গতিকে আজিৰ এই অনুষ্ঠানটোৰ যোগেদি মই সকলোকে আহ্বান জনাইছোঁ সকলোৱে যাতে ইয়াত আহি সমবেত হৈ এই অনুষ্ঠানটো সফল কৰি তোলে আৰু আমাৰ এই অঞ্চলটোৰ যিসকল আয়তী যিসকল শিপিনী যিসকল শিল্পী তেওঁলোকক যাতে উৎসাহিত কৰে তাৰ বাবে মই আহ্বান জনাই পুনৰবাৰ সকলোকে আগন্তুক মাঘ বিহুৰ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ। ধন্যবাদ। সন্মানীয় মাৰ্গেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ফ্ৰেণ্ডছ ক্লাব। পোনপ্ৰথমে আমি এই ফ্ৰেণ্ডছ ক্লাবে সমগ্ৰ অসমবাসীকে ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো টাউন হাইস্কুলৰ সন্মুখৰ ইক' পাৰ্কৰ সন্মুখত আমি ভোগালী মেলাৰ আয়োজন কৰিছোঁ আৰু এই ভোগালী মেলাটো ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে উদ্বোধন সন্মানীয় মহান ব্যক্তিসকলে কৰিলে। আমি আশা ৰাখিছোঁ মাৰ্গেৰিটা সমষ্টিৰ বাকী ৰাইজে ইয়াত আহি এই বিপণীসমূহত থলুৱা খাদ্য বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লোকে দিছে। বিপণীসমূহত এই খাদ্যসমূহ ক্ৰয় কৰি এই আত্মসহায়ক গোটসমূহক আত্মনিৰ্ভৰশীল হ'বৰ বাবে সমূহ ৰাইজক ইয়াত আহি ক্ৰয় কৰিবলৈ আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে সমূহ ৰাইজ আহি ইয়াত বিহুৰ বাবে যি পিঠা পনা দৈ চিৰা আদি কৰি সকলো আছে তাক যাতে ক্ৰয় কৰে। আৰু এই বিপণীসমূহৰ মাজত আমি প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছোঁ। আমি হয়তো শেষৰ দিনাখন সেই প্ৰতিযোগিতাৰ আমি পুৰস্কাৰসমূহ দিম। এইখিনিকে কৈছোঁ। অৱশেষত সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই মাঘ বিহুৰ পূৰ্বেই আমি সকলো ইয়াত সমবেত হৈছোঁ। মই সাংবাদিক বন্ধুসকলকো ভোগালী বিহুৰ শুভকামনা জনাইছোঁ আৰু আমি সকলো ইয়াত সমবেত হৈছোঁ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰা ভোগালী মেলাৰ উদ্বোধনী অনুষ্ঠানত। আচলতে ভোগালী বিহু সকলো ক্ষেত্ৰতে ভোগৰ এটা উৎসৱ, গতিকে ইয়াত মানুহৰ মন শৰীৰ সকলো
পৰিপূৰ্ণ হৈ থাকিব লাগে। গতিকে আজি এই অনুষ্ঠানটোত আমি ভাল লাগিলে সকলো বিভিন্ন স্তৰৰ বিভিন্ন মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আত্মসহায়ক গোটসমূহে ইয়াত আহি সমবেত হৈছেহি। তেওঁলোকৰ উৎপাদিত বস্তুবিলাক কাপোৰৰ পৰা বস্ত্ৰৰ পৰা পিঠা পনালৈকে চিৰা লাড়ুলৈকে সকলো ইয়াত বিক্ৰী উপলক্ষে আনিছে। গতিকে আজিৰ এই অনুষ্ঠানটোৰ যোগেদি মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যাতে ইয়াত আহি সমবেত হৈ এই অনুষ্ঠানটো সফল কৰি তোলে আৰু আমাৰ এই অঞ্চলটোৰ যিসকল আয়তী, যিসকল শিপিনী, যিসকল শিল্পী তেওঁলোকক যাতে উৎসাহিত কৰে তাৰ বাবে মই আহ্বান জনাই পুনৰবাৰ সকলোকে আগন্তুক মাঘ বিহুৰ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ। ধন্যবাদ।